কামৰূপৰ ছয়গাঁও চৰাঞ্চলত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ব্যাপক প্ৰৱণতা। 3 সন্তানৰ মাতৃক কীটনাশক দ্ৰব্য খুৱাই হত্যা কৰা অভিযোগ উঠিছে এইজন প্ৰাখণ্ড স্বামী আৰু তেওঁৰ দ্বিতীয় পত্নীৰ বিৰুদ্ধে। ছয়গাঁৱৰ গৰৈমাৰী কলতুলি চৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ঘটনা সবিশেষৰ অনুসৰি কলতুলি চৰৰ পাখণ্ড স্বামী তথা 3 সন্তানৰ পিতৃ নাছিৰ আলীয়ে পূৰ্বৰ পত্নী থকা স্বত্তেও পুনৰ আন এগৰাকী মহিলাক বিবাহ কৰাইছিল। তেতিয়াৰ পৰাই 3 সন্তানৰ মাতৃ জহুৰা খাতুন হৈ পৰিছিল সতিনী মঞ্জুৰা খাতুনৰ চকুৰ কাইত দাঁতৰ শূল। দ্বিতীয় পত্নীৰ কথামতে প্ৰখণ্ড স্বামী নাছিৰ আলীয়েও দীৰ্ঘদিনৰে পৰা চলাই আহিছিল পূৰ্ব পত্নী জহুৰা খাতুনক নিৰ্যাতন। এক ৰেবুলৰ নিশা সুযোগ বুজি জোৰপূৰ্বক বিষ খুৱাই হত্যা কৰে পাখণ্ড স্বামী নাছিৰ আলী আৰু দ্বিতীয় পত্নী মঞ্জুৰা খাতুনে। ইতিমধ্যে ঘটনাস্থলীত স্থানীয় গাঁও প্ৰধান উপস্থিত হৈ আৰক্ষীৰ তদন্ত নোহোৱালৈকে ঘটনাৰ অভিযুক্ত নাছিৰ আলী আৰু দ্বিতীয় পত্নী মঞ্জুৰা খাতুনক ঘৰৰ পৰা পলাই নাযাবলৈ নিৰ্দেশ দিয়ে। ঘৰৰ পৰা পলাই নাযাবলৈ নিৰ্দেশ দিয়ে যদিও পত্নী আৰু পতি দুই সম্প্ৰতি পলায়ন কৰিছে। এই ঘটনাৰ পাছতে হত্যাৰ অভিযুক্ত নাছিৰ আলী আৰু দ্বিতীয় পত্নী মঞ্জুৰা খাতুনৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভিত হৈ পৰে। দোষীক শাস্তিৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে মৃত জহুৰা খাতুনক শুৱালকুছি নদী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে। Angor babo hatta isal, mamur hatta isal. Anggo ar babo chhel. তুমি তো রেকর্ডিং করবা না নাইবো। আমি তো রেকর্ডিং করব না সি। আমাকে নাই। হ্যাঁ আমি তো সব রেকর্ডিং করলাম না জেনে জেনে দেখলাম সব ভিডিও করলাম আমি। ওন্ডা ভিডিও করবা। সব রেকর্ডিং করলাম কয়েক তুমি তো রেকর্ডিং আমি তো রেকর্ডিংই করলাম। আমি তো রেকর্ডিংই করতেছি। হ্যাঁ আমি কই যে তার মানে উপযুক্ত কথা যেটা সেটা আমার উল্লেখ করার নকবে নি। আমি মানে উপযুক্ত কথা যা তাই এনে প্রমাণ আমি এনে দেখলাম আপনারা হাসা কথা কোন মিছা কথা কইরবেন কি কেউ এনে এনে রাস্তায় কুয়া এনে রাস্তায় 3 আনো ওষুধ পড়ে রয়েছে আপনারা দেখলেন না নাই হ্যাঁ এটা কি মিছা কথা এটা আমরা এরা পুলিশ এলো আমরা আমাকে তো কোন না ওষুধ রাস্তায় 3 আনো পড়ে রয়েছে ঘরের বাবদে পড়ে রয়েছে হ্যাঁ মরে গেছে হ্যাঁ এন ভিডিও করবা আমরা কি ডরাম নেহি এটা তো কথা মাইরা খালাইছে হ্যাঁ 10টা করব প্রমাণ পাতি বাইরাইছে প্রমাণ রাইতে খাওয়াইছে প্রমাণ পাতি বাইরাইতিছে ভালো মানুষ রাত 8টা বাজে মতো আমাকে বাইতে বাহ তাই না আর এই ওষুধটা তো সেই ওষুধটা যে খাওয়াইছে ওষুধটা তো রাস্তায় জায়গায় জায়গায় পড়ে রয়েছে যেতে যেতে গেছে হিন্দে পড়ে রয়েছে ঘরের ভিতরে পড়ে রয়েছে আপনারা তো দেখলেন নিজেরা ঘরের পাশে পড়ে রয়েছে স্পষ্ট ভাবে আর একটা ওষুধ খাওয়া মানুষ ডেলিভারি যারা প্লান ফালিয়ে দিবেন নাকি ওষুধ খায় তারা কি আমাদের মরে কোনোদিন দেখছুন কি রক্ত যাইব রক্ত যাওয়ার পরে মরে যাবো গা কিন্তু এই প্লান ফালিয়ে ওষুধ খাইছে কোনো রক্ত জানে মানে ওষুধ খাই খতম করে দিচ্ছে আচ্ছা আপনারা যদি সাক্ষী সমত আহে পুলিশ টুলিশ আহে কোনো কিছু আপনারা তো হাসা কথা কই আরবেন ইনশাআল্লাহ জেনে যা দেখছেন কয় না গো তাই না না আমরা দেখছেন যদি দেখান লাগবো হ্যাঁ 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 রাশি মানুষ কেমন করে ফাঁসবো হ্যাঁ আমার বাড়িতে কি হবো এটা তাই তুমি নাকি হ্যাঁ স্পষ্ট তোমরা এতটি মানুষ আমি নাক মুখ দেয়া গেছে দেখো না পুলান খালি না ওষুধ খেলে নাক মুখ দেয়া হয় কোন দিন নগে নগে হ্যাঁ আচ্ছা ট্যাবলেট খেলে তো ফেনা হ্যাঁ আমরা কেরা বলে কইছি বাবু মোটামুটি বহুত দিন ধরে ডাক্তারি করি ট্যাবলেট খেলে তো এরকম ধরনের ফেনাটা না হয় না ট্যাবলেটের রিঅ্যাকশন করলে কাইতে মরে গুলেন দে মরে যাবো গা তারপরে প্লান তো কি জানে আসলে এই ঘটনা সম্পর্কে কি জানে আপনি কালি একটু খারাপ লাগছে ওই উত্তরপাড়াতে আগৰ বজাৰত গৈছোঁ পিছতহে গম পালোঁ এনেকুৱা পিছত মই ক'লোঁ যে আপোনালোকে পোষ্টমৰ্টেমত ব্যৱস্থা কৰক আকৌ থানাত আমাক জনাওক তাৰপিছত থানাৰ পৰা ব্যৱস্থা কৰাই দিব কালিতো আবেলি হৈ গ'ল আমাৰ
লাষ্টটো 6 জন ঘৰটোত ৰাখিলে ৰখাৰ পিছত আজি নিয়াৰ কথা মোক ফোন কৰিলে আপুনি থাকিব তাৰ পৰা 10টামান বজাত আমি ওলাই আহিম পিছত মই ক'লোঁ যে নাও এখন ৰেডি ৰাখিলে আৰু নাও তাৰ পৰা ৰেডি ৰাখি ছাৰহঁতে আহিলে মোক ইয়াৰ পৰা উঠাই লৈ যাব মোৰ ঘৰৰ কাষতে কাৰণ মোৰ ভৰিত দুখ পাইছোঁ কিবা যদি দুখ পাই খোজকাঢ়িব নোৱাৰোঁ সেইকাৰণে ভাবিলোঁ যে একেলগে আমি গুচি আহিম তেনেকৈ তো ৰৈ গ'ল 12টালৈ মই তাতেই নাও নেদেখি মই ফোন কৰিলোঁ আমাৰ হেৰিক ফোন কৰিলোঁ তো ফোন কৰাৰ পিছত কয় নাই এনে কথা তো আমি আহি পাইছিলোঁৱেই কিন্তু ক্ষেত্ৰৰ পৰা হৈ গুচি গ'ল আমাৰ নাৱত নাই ক্ষেত্ৰৰ পৰা হৈ গুচি গ'ল কি আৰক্ষী বাহিনী পিছত মোৰতো নাম্বাৰো নাছিল ছাৰৰ নাম্বাৰহে ছাৰক ফোন কৰিলোঁ ছাৰে তো কল নতুলিলে পিছত এওঁৰ পৰাই নাম্বাৰটো ল'লোঁ যিকি নহওক মানে পৰিয়ালৰ লোকে এটা অভিযোগ হৈছে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে কি ক'ব এই সন্দৰ্ভত এইটো সম্ভৱতঃ মোৰ বোধেৰে ঠিক তেনেকুৱাই হ'ব যিহেতু আমি কালি নাছিৰুদ্দিনক ইয়াতে থাকিব দিছিলোঁ তেওঁৰ দ্বিতীয়জন ঘৈণীয়েককো থাকিব দিছিলোঁ যে আপোনালোকে তাতে থাকিব উপস্থিত থাকিব এতিয়া ইয়াৰ পিছত আমাৰ থানাৰ পৰা ৰিপৰ্ট লৈ যোৱাৰ পৰা পষ্টমৰ্টম হোৱাৰ পিছতহে দেখা গ'ল যদি তেওঁ যদি নিজে বিষ খাইছে তেতিয়াহ'লে আপোনালোকে ভয় কৰাৰ কাৰণ নাই এতিয়া এওঁলোক অনুপস্থিত পলাইছে পলাতক আছে বৰ্তমান ইয়াত নাই আৰু পুলিচ বাহিনী আহিতো মোক এটা ফোন কৰিব লাগিছিল যে আপুনিতো সোনকালে আহক গুচি আহিলোঁ সেইটো কিন্তু কৰা নাই মই ফোন কৰিছিলোঁ যে আমি এইফালে গৈ আছোঁ মোক কোৱাও নাই যে আপুনি গাঁওবুঢ়া হয় ন ইয়াৰে মই ইয়াৰ গাঁওবুঢ়া ইনচাৰ্জত আছোঁ আচ্ছা আচ্ছা কি নাম আছিলে আপোনাৰ মোৰ নাম চাদিক আলী হ'ব ঠিক আছে আৰু এটা কথা স্যার আর কেউ কথা কয় না একজনে কথা কইতে কি হইছিল আসলে ঘটনাটো তাৰমানে যিজন ল'ৰাই তাৰমানে বুঢ়াটো মাৰি পেলাইছে তেওঁ 2 বছৰ হ'ল বিয়া পাতিছে নতুনকৈ বিয়া পাতাৰ পিছৰ পৰাই মানে জঘন্যমূলক অপৰাধ চলাইছে মানে বেয়াকৈ মানে নিৰ্যাতন চলায় মানে কেইদিন পিছে পিছে মাৰপিট কৰি থাকে তে এনেকৈ আজিলৈকে 2 দিনমান হ'ল 2 দিন আগত ঘৰৰ ভিতৰত মানুহটো মাৰি পেলাইছে এতিয়া আমি মাৰিছে কোনে মাৰিছে ল'ৰাটোৱে নাছিৰ হয় নাছিৰ কি হয় নাছিৰ যিজনক মাৰিছে কি হয় নাছিৰ হাজবেণ্ড কেনেকৈ মাৰিছে এতিয়া কেনেকৈ মাৰিছে আমি একচুৱেলি দেখা নাই মানে সেইটো আমি নাজানো কিন্তু মাৰি পেলাটো কৈ আছে বিষয় মাৰি পেলাইছে কোনে কৈ আছে বিষয় মাৰি পেলোৱা বুলি কালি যি মানুহবিলাকে ঘৰত আহি চাইছে যে ঘৰৰ পিছত পৰি আছে ঘৰত আছে আচ্ছা এইটোত আমি শাস্তি চাওঁ আৰু এইটো ঘটনাক আমি মাৰিছে কেতিয়া মাৰিছে ৰাতি আপোনাৰ 11টা মানত মানুহজন মৰা গৈছে আচ্ছা ৰাতি আজি ৰাতি না কালি ৰাতি আজি ৰাতি নহয় আপোনাৰ যোৱাকালি নহয় পৰহি ৰাতি যোৱাকালি ৰাতি মাৰিছে বিগ পান কৰাই ন গিৰিয়েকটোৱে মাৰিছে হয় বিগ পান কৰাইছে একচুৱেলি নহ'লে মানুহৰ মানে নাকেদি মুখেদি সেনেকৈ হেৰি নলয় নহয় ফেন নলয় বিষয় মাৰিছে এইটো এই ক্ষেত্ৰত আপোনালোকে কি ক'ব আৰু এই ক্ষেত্ৰত আমি জঘন্যমূলক শাস্তি বিচাৰিছো আৰু তাৰ লগত একচুৱেলি মানে তেওঁৰ যিজন দ্বিতীয় নম্বৰ বিয়া পাতিছে যে তেখেতৰো হেৰি আছে কিজানি নহ'লে এনেকৈ হেৰি নহয় গতিকে আমি সিহঁতৰ আমি শাস্তি বিচাৰিছো সি তাৰমানে 2টা বিয়া পাতিছে হয় 2টা বিয়া পাতিছে যিজন মানুহ মৰিছে তাৰমানে সেইটো ডাঙৰ বোৱাৰী হয় আৰু তাৰমানে নাছিৰ নামৰ ল'ৰাটো আমাৰ গাঁৱত থাকে মানে এই ল'ৰাটো মানে বিয়া পাতিছে কেইবা বছৰ হ'ল 3জন ল'ৰা ছোৱালী আছে তাৰ ডাঙৰ ল'ৰাটো প্ৰায় 9 বছৰমান হ'ব দ্বিতীয় ছোৱালীজনীৰ 5 বছৰমান হ'ব 3 নম্বৰ ল'ৰাজনীৰ 3 বছৰমান হ'ব এই 3জন ল'ৰা থৈ এইটো বোৱাৰী থৈ আৰু এটা বিয়া পাতিছে সেইজন বিয়া পাতা ছোৱালীজনীৰ নাম হ'ল মঞ্জুৱাৰা তেওঁৰ ঘৰ বৰ্তমান কলতলিতে আছে তেওঁ বিয়া পাতাৰ পিছত কেইদিনমান পিছে এই ছোৱালীজন নাছিৰৰ ঘৰৰ পৰা পলাই থাকে আমাৰ অল চৰৰ মানুহে জানে নাছিৰৰ ঘৰৰ পৰা পলাই যায় তাৰমানে কি চৰ বুলি কয় এইটো কলতলি চৰ বুলি কয় কোনটো থানাৰ অন্তৰ্গত এইটো আমাৰ শুৱালকুছি থানাৰ অন্তৰ্গত কামৰূপ ডিষ্ট্ৰিক্টৰ হয় থানাত কেছ কৰিছে আপোনালোকে থানাক অলৰেডি থানাৰ পৰা কেছ কৰিছোঁ থানাত পুলিচৰ লগত যিকোনো কথা পাতিছোঁ থানাক ইনফৰমেশ্যন কৰিছোঁ সব কৰিছোঁ থানাত অলৰেডি আমি এজাহাৰটো অলৰেডি দিছোঁ দিয়াৰ পিছত আমাৰ গাঁওবুঢ়াৰ লগত পুলিচে যোগাযোগ কালি কৰিছে আজি তেখেতে আহিব আমাৰ গাঁওবুঢ়াৰ লগত কথা দিছে
সেই পুলিচ বাহিনী আহি কেনে পাৰ ঘাটৰ পৰা বেলেগ মানে বালাগাঁও হৈ কিয় গুচি গ'ল আজি আহি এইটো ঘৰত মানে তেখেতক কালি পুলিচ নিজেই কৈছে ফোনত মোৰ ওচৰত ৰেকৰ্ডিং আছে পুলিচে নিজেই কৈছে যে ঘৰৰ মানুহখিনি ঘৰত থাকিবলৈ দিব দ্বিতীয় যে বিয়া কৰিছে সেইটো বোৱাৰীকো থাকিবলৈ দিব আৰু আমাৰ গাঁওবুঢ়াকো থাকিবলৈ দিব আমাৰ সমাজৰ মানুহখিনিও থাকিবলৈ দিব এই পুলিচে আহি মানে বালাগাঁও হৈ গোটেইখিনি আমাৰ লগত আহিল কিন্তু বালাগাঁও হৈ গুচি গ'ল পাৰ ঘাটৰ পৰা বেলেগ এটা পাৰ্টি আদালত নামৰ মানুহজন আহিছিল আৰু এই নাছিৰৰ আদালত কোন হয় আদালত যে কোন হয় মানে পুলিচৰ মানুহ হয় নেকি পুলিচৰ মানুহ নহয় আদালত পুলিচৰ মানুহ নহয় আদালতৰ লগত আৰু নাছিৰৰ এটা ভাইটি আছিল লগত সেই দুজন মানুহৰ লগত বালাগাঁও হৈ গুচি গ'ল পুৰে ৰাস্তাটো 6 গাঁৱৰ পৰা আমি পুলিচক নাছিৰ কোন হয় নাছিৰ হল এই ডেড বডিটোৰ গিৰিয়েক হাজবেণ্ড ডেড বডিটোৰ হাজবেণ্ড নাছিৰ কিন্তু ইয়াতে আহি পুলিচ আহিলে ঠিকে আছে ভাল কথা ইয়াতে আহি আমাৰ গাঁওবুঢ়াক ফোন নকৰিল ইয়াতে আহি আমাৰ সমাজৰ মানুহ পুলিচে ফোন কৰা নাই আমাকো কোৱা নাই পুলিচ আপোনালোকৰ গাঁওবুঢ়াকো ফোন কৰা নাই গাঁওবুঢ়াৰ লগত লগ কৰি যোৱা নাই এনেই গুচি গৈছে পুলিচ আহি গুচি গ'ল আপোনালোকে নাজানে তাৰমানে নাজানাকৈ গুচি গ'ল কিন্তু পুলিচটো আমি লৈ আহিলো পাৰ ঘাটৰ পৰা বেলেগ গৈ গুচি গ'ল তেখেতে ইয়াৰ বিষয়ত মই মানে ক'বলৈ বিচাৰিছো পুলিচৰ মানে তেওঁলোকে কিয় গুচি গ'ল বেলেগ লৈ আহিলো আমি পইচা খৰচ কৰি 6 গাঁওলৈকে গৈছো আমি 6 গাঁও থানাত মুৰগাৰ ওচৰত গৈছো আমি লাষ্টটো পোষ্টমৰ্টম কৰিবলৈ পঠাই আমাক জবান দিছে আমাৰ লগত আলিকাছ পাৰ ঘাটলৈকে আহিছে আহি কেনে আকৌ বালাগাঁও হৈ গুচি গ'ল ইয়াতে আমাৰ লগত কিয় নাহিল ছাৰ এইটো আমাৰ সন্দেহমূলক হৈ আছে কিয় নাহিল আমাৰ লগত